পাকঘৰটো ইমান ধুনীয়াকৈ থৈছে। বাইদেউ চাগে বৰ চাফ চিকুণ দেই। পিছে মই বাৰু পাকঘৰলৈ সোমাই আহিলোঁ, কিন্তু কি বনাম? বাইদেউহঁতে কি কিবা খাই আকৌ মই নাজানো নহয়। আজি মই প্ৰথম আহিছোঁহে। ইয়াত ভাবি সময়টো যোৱাতকৈ বাইদেউক মাতি পেলাই সুধিয়ে লওঁ। বাইদেউ, অ' বাইদেউ, বাইদেউ বাইদেউ আকৌ কিবা কামত বিজি আছে ঠিক নাই আৰু। অঁ, কি হ'ল? তই মাতিছিল নেকি মোক? অঁ, মাতি আছিলোঁ আকৌ বাইদেউ। পিছে কি হ'ল বাৰু কচোন? বাইদেউ, আজি যিহেতু মই কামলৈ প্ৰথম আহিছোঁ, আপোনালোকৰ ঘৰত কোনে কেনেকৈ কি কি খায় মই একোৱে গম পোৱা নাই। অকণমান বাৰু কৈ দিব নেকি বাইদেউ? মই এতিয়া কি বনাব লাগিব? অঁ, সেইটো কথা। তই সেই ৰুটি বনাবি। ৰাতিপুৱা আমি চবেই ৰুটিয়ে খাওঁ। দুপৰীয়া ভাত বনাবি আৰু ৰাতিৰ কাৰণে কিবা অকণ বনাই পেলাই থৈ যাবি আৰু ভাতটো ইহঁতি কোনোবাই বনাব। পিছে এটা কথা নহয়, তোৰ নামটো কিনো? মই তোৰ নামটোকে সোধা নাই এতিয়ালৈকে। অঁ, মোৰ নামটো নমিতা বাইদেউ, নমিতা। অঁ, নমিতা ন? পিছে তোক এটা মই কথা সুধোঁ, তই আকৌ বেয়া নাপাবি দেই। অঁ, কি কথা বাইদেউ? সোধক, মই বেয়া নাপাওঁ। তোক দেখাত লাগিছে তোৰ বয়সো চাগে বেছি হোৱা নাই, আৰু তই কৈছ যে তোৰ মানুহজন ঢুকালে বুলি। পিছে তোৰ মানুহজনৰ কি হৈছিলেনো? বেমাৰ হৈছিলে নে অইন কিবা? আৰু দেখাতো তই বৰ মৰম লগা, ইমান ধুনীয়া মানুহ এজনী। মোৰ ঘৰত এনেকৈ তই কাম বিচাৰি আহিছ। বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে তোৰ কামটো দিলোঁ বাৰু। পিছে তোৰ ঘৰত আৰু বেলেগ মানুহ কোনো নাই নেকি? মানে হাজবেণ্ডৰ ককায়েক ভায়েক বা তোৰ মা দেউতা কোনো নাই নেকি? সোধাৰ কাৰণে বেয়া নাপাবি দেই। বাইদেউ, সোধাৰ কাৰণে মই বেয়া নাই পোৱা, আৰু কিয়নো বেয়া পাম। আৰু আপুনি যিবোৰ কথা সুধিছে, বিশেষকৈ মানুহজনৰ কথাটো, সেই কথাটো ভাবিলে মানে মোৰ বুকুখন আজিও একেবাৰে হিৰহিৰাই যায়গৈ, গম পায়নে? অঁ, এনেকুৱা কি হৈছিলে তোৰ মানুহজনৰ লগত? বাইদেউ, আচলতে মোৰ মানুহজন বৰ দুখীয়া আছিলে। মানে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি মেলি মোক আৰু মোৰ ছোৱালীজনীক পোহপাল দি আছিলে। কিন্তু ছোৱালীজনীও দিনক দিনে ডাঙৰ হৈ আহি আছে। তাইও কলেজত এইবাৰ লাষ্ট ছেমিষ্টাৰ। এডমিশ্যনৰ ফিজবোৰে দিওঁতে মানে মানুহজনে সেই হাজিৰা কৰি পেলাই ঘৰখন চলাব নোৱাৰা হৈছিলে। এডমিশ্যন ফিজ দিব লাগে, আকৌ ঘৰৰ খানা পিনা বজাৰ সকলোবোৰ সমস্ত খৰচ পাতি তেওঁৱে কৰিব লাগে, কাৰণ একমাত্ৰ উপাৰ্জনকাৰী তেওঁৱে আছিলে। এই অকণমান টনাটনি হোৱাৰ কাৰণে তেওঁ গুৱাহাটীলৈ গৈছিলে কিবা কোম্পানী কাম এটাৰ সন্ধানত। তেওঁ গৈ পেলাই সেইদিনাখন ঘূৰি অহাৰ কথা আছিলে, কিন্তু বাইদেউ নিয়তিৰ পৰিহাস, তেওঁ ওলাই গৈছিলে আৰু ঘূৰি আহি থাকোঁতে বাছখন ক'ৰবাত খাৱৈত সোমাই পৰিলে। মই বহুত দেৰি বাট চাই থাকিলোঁ মানুহজন আহিব বুলি, কিন্তু অলপ সময় পিছতে মোক পুলিচে ফোন কৰিছে থানাৰ পৰা। তেতিয়াহে গম পাইছোঁ যে মোৰ মানুহজন আৰু এই পৃথিৱীত নাই। মোক আৰু মোৰ ছোৱালীজনীক এৰি থৈ পেলাই গুচি গ'লগৈ। অঁ, সঁচাকৈ বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিলে। একো নাই দে, তই চিন্তা নকৰিবি। ছোৱালীজনীয়ে তোক এদিন নিশ্চয় কিবা এটা নহয় কিবা এটা কৰি খুৱাবই। আৰু পিছে তেওঁৰ হাজবেণ্ড, মানে তোৰ হাজবেণ্ডৰ ককায়েক ভায়েক কোনো নাই নেকি? তেওঁলোকৰ কথানো আপোনাক কি ক'ম বাইদেউ? থকাটো আছে, তেওঁৰ ককায়েক দুজন আছিলে। আৰু তেওঁ যেতিয়া মোক বিয়া পাতি নিলে তেতিয়াৰ পৰাই তেওঁ সেইখন ঘৰৰ পৰা উলিয়াই দিলে। আৰু সেই যি আমি ওলাই আজি আহিলোঁ তেতিয়াৰ পৰা তেওঁলোকৰ আমাৰ লগত আহ যা নাই, আৰু আমাৰো তেওঁলোকৰ লগত আহ যা নাই। দুদিনমান আমি মিলিবলৈ গৈছিলোঁ, কিন্তু আমাক চোতালৰ পৰাই ঘূৰাই পঠিয়ালে। তেতিয়াৰ পৰা একেবাৰে আমাৰ আৰু আহ যা নাইকিয়া হ'ল বাইদেউ। সেইকাৰণে একেবাৰে উপায় নোহোৱাতহে মই আপোনালোকৰ ঘৰত কাম বিচাৰি আহিছোঁ, যাতে ছোৱালীজনী পঢ়াত অকণমানো কষ্ট নাপাওক, তাই বিচৰা বস্তুবোৰ যাতে মই দিব পাৰোঁ। সেইকাৰণেহে বাইদেউ আচলতে কাম বিচাৰি এনেকৈ ঘূৰি ফুৰিছিলোঁ। দেউতাক ঢুকুৱা আজি 1.5 মাহতকৈ বেছিয়ে হ'ল। এই 1.5 মাহ দিন বহুত কষ্টৰে চলিলোঁ বাইদেউ। এতিয়া আৰু এনেকৈ জানো ঘৰত বহি থাকিলে মোৰ খোৱা বস্তু ৰেচন পাতিটো ক'ৰ পৰা আহিব? সেইকাৰণেহে বাইদেউ কাম বিচাৰি পেলাই আপোনালোকৰ ঘৰ পালোহি। সঁচাকৈ নমিতা, তোৰ কথাবোৰ শুনি মোৰ বৰ দুখ লাগিছে অ', বৰ দুখ লাগিছে। কি কবি আৰু, ভগৱানে কাৰ কপালত কি লিখি পঠিয়াই কোনেও নাজানে অ'। চিন্তা নকৰিবি, তহঁতৰ এতিয়া বহুত কষ্ট হৈছে নহয়। এই কষ্টবোৰ এদিন তহঁতৰ সাৰ্থক হ'ব। তোৰ ছোৱালীজনীয়ে তোক এদিন বহুত সুখ দিব, তই চাই থাকিবি। নাজানো আৰু বাইদেউ, ভগৱানে কি লিখি পঠিয়াইছে কপালত। তেওঁ যি লিখিছে সেয়াহে হ'ব। তেওঁ লেখাটো আমি কোনেও সলনি কৰিব নোৱাৰোঁ। হয় বাৰু দে, তই দুখ নকৰিবি। তোৰ লগত মই আছোঁ। যদি কেতিয়াবা কিবা অসুবিধা হয় তই মোক কবি, মই তোক নিস্বাৰ্থভাৱে সহায় কৰিম। খালি তই মোৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰিবি। পিছে এতিয়া হ'ব বাৰু দে, মনবোৰ বেয়া নকৰিবি। আৰু এইখিনি কথা আচলতে মই জানিবলগীয়া আছিলে তোৰ পৰা, সেইকাৰণে জানিলোঁ। এতিয়া তই ৰুটিকেইটা বনাই দে, ময়ো সেই আগফালে পেপাৰখনকে পঢ়োঁগৈ। অঁ, ঠিক আছে দিয়ক বাইদেউ। বাইদেউগৰাকী সঁচাকৈ বহুত ভাল। আজিৰ দিনত এনেকুৱা মানুহ পাবলৈ বৰ টান। পিছে এতিয়া মই হৈ যোৱা ঘটনাবোৰক লৈ মনবোৰ বেয়া নকৰোঁ। মই কামত লাগোঁ, নহ'লে আকৌ ঘৰ যাবলৈ মোৰ দেৰি হ'ব। ঐ, আজি কলেজত কি দিলেনো? নোটছ লেখা অলপমান, তই মোৰ পৰা লৈ যাব পাৰিবি। পিছে কচোন, তই কিয় নগ'ল আজি কলেজলৈ? এই গাটো ৰাতিপুৱাৰ পৰা বৰ ভাল লাগি থকা নাছিলে, সেইটো কাৰণে নগ'লোঁ।
তই যে কলেজত নগ'লে মোৰ মনটো বৰ বেয়া লাগে গম পাওঁনে? কাৰণ মই বেলেগ কাৰো লগত নাথাকোঁ যে, অকলে অকলে বহিলোঁ, অকলে অকলে আহিলোঁ। মানে দিনটো সঁচাকৈ বৰ বেয়া লাগিলে অ'। অঁ হয় নেকি? তই কলেজলৈ নোযোৱা কেইদিন মোৰ তেনেকুৱা লাগিছিলে। অঁ তই মানে মোক বদলা ল'লি? হেই নাই নাই, কেলেনো বদলা ল'ম বাৰু। গাটো সঁচাকৈ বৰ বেয়া লাগিছিলে অ', সেইটো কাৰণে যোৱা নহ'ল। পিছে খুৰী ক'ত গ'ল? খুৰীক দেখা নাই যে? অঁ মা নতুনকৈ কামত সোমালে নহয়। মা কামলৈ গৈছে, আজিৰ পৰা গৈছেহে কামলৈ। অঁ হয় নেকি? খুৰী ক'ত কাম কৰিবলৈ যায়? এই টাউনৰ ফালে গৈছে অ'। আৰু তইতো জানই আমাৰ ঘৰখন চলিবলৈ কিমান কষ্ট হৈছে দেউতা নোহোৱাৰ পৰা। সেইকাৰণে আৰু উপায় নোহোৱাত মায়ে কাম কৰিব লগা হৈছে অ'। হয় বাৰু দে, মই বুজি পাইছোঁ। একো নহয় দে, নিজৰটো পেটটো পূৰাবলৈ কাম কৰিব লাগিব। এইবোৰ বাদ দে। পিছে এটা কথা নহয়, মই কলেজ যোৱা নাই যদিও এটা কথা গম পালোঁ। আৰু মই বিশেষকৈ সেইটো কাৰণেহে আহিছোঁ বাৰু। বিবেকে তোক কিবা কৈছিলে নেকি বাৰু আজি? অঁ তই কেনেকৈ গম পালি? কি মই গম পাব নালাগিছিল নেকি? নহয় মানে একো নহয় মানে চহে মানে নহয়। তই ক মোক এতিয়া, তই কথাটো কি ভাবিলি? মানে আনচাৰটো কি ভাবিলি? য়েছ কবি নে ন' কবি? মই একো চিন্তা কৰিয়ে পোৱা নাই অ'। চা ৰঞ্জুন, তয়ো জান আমাৰ ঘৰখনত চলিবলৈ বহুত কষ্ট হৈছে এতিয়া। আৰু মোৰ দেউতাৰ বহুত সপোন আছিলে মই যাতে ভাল মানুহ হৈ নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কৰিব পাৰোঁ। কিন্তু সেয়া সপোন মানে দেউতা থাকোঁতে পূৰণ কৰিব নোৱাৰিলোঁ। কিন্তু মই সেয়া সপোন এতিয়া পূৰণ কৰিব লাগিব। আৰু এইবোৰ প্ৰেম চেম কিবা এইবিলাক জঞ্জালত যদি সোমাওঁ নহয়, মই একো কৰিব নোৱাৰিম অ'। আচলতে এইটো কথা মই এতিয়ালৈকে চিন্তা কৰাই নাই। আৰু তাকো মই সেইখিনি কথা কৈছোঁগৈ ভালকৈ। এতিয়া কি কৰোঁ মই নাজানো। শেৱালি, তই যদি মোক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাব, তেতিয়াহ'লে মোক এটা কথা কচোন, তই বাৰু বিবেকক ভাল পাৱ নে নাপাৱ? হেই তই কিনো সুধিছ নহয়। শেৱালি, মই তোক কৈছোঁ নহয়, তই যদি মোক বেষ্ট ফ্ৰেণ্ড বুলি ভাব এইটো কথা তই মোক কবি। কচোন, তোৰ বিবেকক ভাল লাগে নে নালাগে? মানে চা ৰঞ্জুন, মইতো কেতিয়াও মিছা কথা ক'ব নোৱাৰোঁ বাৰু। সঁচা কথাই কৈছোঁ, বিবেকক মোৰ ভাল লাগে। কিন্তু এতিয়া এইবোৰ প্ৰেম চেমত মই সোমাব বিচৰা নাই অ'। আৰু তাকো মই আচলতে ৰখাই থ'বলৈ বিচৰা নাই। নাজানো কেতিয়া কি কৰিবগৈ পাৰিম বা পাৰিম নে নোৱাৰিম সেয়াও নাজানো। কিন্তু এতিয়াই মানে মোৰ তাক ক'বলৈ মন যোৱা নাই আৰু আশা দি ৰাখিবলৈ মন যোৱা নাই। সেইকাৰণেহে মানে কি কৰোঁ একো ভাবি পোৱা নাই অ'। মানে প্ৰথম মই কিবা এটা কৰি লোৱাটো বিচাৰোঁ, তাৰপিছতহে এইবোৰ প্ৰেম চেম কিবা হ'ব আৰু। চা শেৱালি, বিবেক বহুত ভাল ল'ৰা, তইতো জানই। তাৰ লগত আমি সৰুৰ পৰাই পঢ়িছোঁ। সি কেনেকুৱা তই জান, বা তই কেনেকুৱা সিও জানে। আৰু ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে কচোন তই? সি কিন্তু তোক বহুত ভাল পায় আৰু বহুত আগৰ পৰা সি তোক লাইক কৰে। সেই কথাটো সি তোক আগত প্ৰকাশ নকৰিলেও মই সকলোবোৰ কথা গম পাওঁ। আৰু তয়ো তাতছে ভাল ল'ৰা আৰু কেতিয়াও নাপাওঁ গম পাওঁনে? মানে পাবি, হয়তো তোৰ মতে নিমিলা হ'ব পাৰে বা তই বিচৰা মতে নহ'বও পাৰে। কিন্তু বিবেক চব ফালৰ পৰা পাৰফেক্ট হয়। তই চাই ল আৰু, মই তোক জোৰ জবৰদস্তি কৰিবলৈ বিচৰা নাই। কিন্তু চাই ল আৰু কি কৰ। কিন্তু এটা কথা, বিবেকো মানে ভাল ঘৰৰ ল'ৰা হয়। তই বিবেকলৈ বিয়া হৈ যোৱাৰ পিছতো তোৰ সপোনবোৰ চাগে মোৰ মতে পূৰণ কৰিব পাৰিবি চাগে। তই চাই ল আৰু কি কৰ। মই বুজি পাইছোঁ ৰঞ্জুন, আৰু ময়ো জানো বিবেক বহুত ভাল ল'ৰা আৰু সি মোক বহুত ভাল পায় মই জানো। ময়ো তাক ভাল পাওঁ। কিন্তু তাক মই এতিয়া এইবোৰ কথা প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ এতিয়া মোৰ ফ'কাছত অকল মই ভালদৰে এটা কাম কৰিব যাতে পাৰোঁ, মাক যাতে অকণ সুখ দিব পাৰোঁ, সেয়াই আছে এতিয়া মোৰ ফ'কাছত। পিছতহে প্ৰেম চেম কিবা কৰিম আৰু যদি হয়গৈ। আৰু সেইকাৰণে মই বিবেকক মানে আশা দি ৰাখিব বিচৰা নাই অ'। আৰু তোক কিন্তু মোৰ শপত দিছোঁ, তই বিবেকক কেতিয়াও নক'বি যে তাক মই লাইক কৰোঁ বুলি। আৰু সেই কথা যেতিয়া সময় আহিব তেতিয়া মই ক'ম আৰু। ঠিক আছে বাৰু, মই তোৰ কথাটো ৰাখিম। মই বিবেকক কেতিয়াও নকওঁ যে তয়ো তাক লাইক কৰ বুলি। কিন্তু চাবি, সময়ৰ প্ৰতি লক্ষ্য ৰাখিবি। মানে চাওঁতে বা সময় হ'লে ক'বলৈ থওঁতে সময় পাৰ হৈ গুচি যাব। পিছত বিচৰা বস্তুবোৰ যিমান কান্দিলেও নাপাবি আকৌ। তয়ো ঠিক কথাই কৈছ, কিন্তু হ'লেও মই এতিয়া সেইটো মানে কৰিব নোৱাৰোঁ। প্ৰেম চেমত সোমাব নোৱাৰোঁ। আগত মই কিবা এটা কৰি লওঁ, তাৰপিছত আৰু যি হয় দেখা যাব। আৰু ভাগ্যত যদি আছে, যেনেকৈ যি হ'লেও মই তাক পামেই। আৰু যদি ভাগ্যত নাই, তেতিয়াহ'লে মই যিমান যি কৰিলোঁ তাক নাপাওঁ। মাজনী, অ' মাজনী। অঁ খুৰী আহিলে হপায়। তাকেহে আজি বৰ সোনকালে আহিলে। অঁ মা, আহা ভিতৰলৈকে। অঁ ৰঞ্জুনা আছহি, কেতিয়া আহিলি তই? বেছি টাইম হোৱা নাই খুৰী। মই আহিলোঁ মানে হেৰি আকৌ, মই কলেজ নগ'লোঁ আজি। তাকে বোলো কি নোটছ দিলে, শেৱালিৰ ওচৰলৈ আহিলোঁ আকৌ বিচাৰি পেলাই। অঁ হয় নেকি? মা, তুমি আজি ইমান সোনকালে আহিলে যে? অঁ মাজনী, কাম শেষ হ'ল আৰু গুচি আহিলোঁ। আৰু বাইদেউগৰাকী বৰ ভাল। তই ঘৰত অকলে আছ বুলি গম পাই যে, সেইটো কাৰণে মোক সোনকালে পঠিয়াই দিছে। অঁ হয় নেকি? পিছে তই ৰঞ্জুনক কিবা এটা খাবলৈ দিলি নে নাই?
নাই নাই মা, তাই আহিছেহে। আমি কথা পাতোঁতে এই তুমি আহি পালাহি। কিবা এটা খাবলৈ দিব লাগিব ৰ'বা। এই নালাগে খুৰী, মই ভাত খাই আহিছোঁ। হেই ৰ আকৌ পাই, কিবা এটা খাবি, মই কিবা এটা বনাওঁগৈ ৰ। মাজনী চাগে কলেজৰ পৰা আহি একোৱেই খোৱা নাই। মা, ময়ো সেই কলেজৰ পৰা আহি একো তেনেকৈ খোৱাই নাই। পিছে তুমি নহ'লে ৰখা অকণমান, তুমি কাম কৰিহে আহিছা, তোমাৰো চাগে ভাগৰ লাগি আহিছে। মই কিবা এটা বনাওঁ, তুমি নহ'লে ৰুণজনৰ লগতে অকণমান কথা পাতা। নালাগে মাজনী, তহঁতেই কথা পাত, মই কিবা এটা বনাই লওঁগৈ ৰ। বেচেৰি খুৰীজনী ভাগৰ জোগৰ আহিছেহে, আকৌনো কিয় কিবা এটা বনাব যাব লাগে বাৰু, আৰু মই ভাত খাই আহিছিলোঁ। হ'ব দে ৰচোন, কিবা এটা খাই যাবি। পিছে হেৰি নহয়, কাইলৈ কলেজ যাবিনে তই? যাম। চাহ, তোক মই আকৌ কৈছোঁ, তই খালি প্লিজ এইবোৰ কথা যাতে বিবেকক জানিবলৈ নিদিয় দেই। ঠিক আছে। তই মোক কি বিশ্বাস নকৰ নেকি? কৰোঁ, আৰু কৰোঁ কাৰণে তোক মই সকলোবোৰ কথা খুলি পেলাই ক'লোঁ। পিছে এতিয়া নোটছখিনি লৈ লহি। ঠিক আছে বৈ। মা, ইমান ৰ'দখন যে আমি খোজকাঢ়ি আহিছোঁ, আমিতো ছাতি এটা লৈ আহিব পাৰোঁ। হয় মাজনী, পাহৰিয়ে থাকিলোঁ। বৈ বেছিকণ নাই আৰু পামেগৈ। ব'লা আৰু, এতিয়াতো উপায় নাই। এইজনী নমিতা নহয়নে বাৰু? হয় ককাইদেউ। ক'লে যাওঁ ন ইমান ৰ'দখনত? এই অকণমান আগৰ পৰা আহোঁগৈ। হয় নেকি? পিছে এই গিৰিয়েটো ঢুকোৱাৰ পৰা তোক যে আজিকালি নেদেখাই হয়তো, তই ক'ত থাকনো? মই কামলৈ যাওঁ ককাইদেউ, সেইটো কাৰণেহে মানে হয়তো চাগে বহুত দিন দেখা নাই মোক। হয় আকৌ দেহি, তোলৈ বেয়াই লাগে পাই। এতিয়াতো চাগে পইচা পাতি বৰ কষ্ট হৈছে তোৰ, নহয় জানো? এতিয়াতো উপায় নাই আৰু, তইতো ইনকাম নকৰিলে ছোৱালীজনীকনো কোনে পঢ়াব, হয় নাই? হয় আকৌ, সেইটো কাৰণেহে নিজে কাম কৰিব লগা হৈছে আৰু, উপায় নাই। পিছে এটা কথা কওঁ নমিতা, তই আকৌ বেয়া বুলি নল'বি দেই। তই এতিয়া য'ত কাম কৰিব যাওঁ, তাতনো তোক কিমান দিয়ে? খুব বেছি চাগে 5-6 হাজাৰ টকা এটা দিয়ে। তই যদি আমাৰ লগত কাম কৰ, তোক মাহেকত 20-25 হাজাৰ টকা দিব পাৰিম আমি। আমাৰ লগত কাম কৰিবি নেকি? তই তেতিয়া আমাৰ লগত যদি কাম কৰ, তোৰ জীয়েৰকো লৈ ল'ব পাৰিবি আমাৰ লগতে। নমিতা, মোৰ বন্ধুৱে তোক ঠিক কথাই কৈছে। তই টকাৰ পৰাও কোনো ফালৰ পৰা অসুবিধা নাপাৱ, আৰু তই মনৰ পৰাও বহুত শান্তি পাবি। মানে তোৰ গিৰিয়েৰটো ঢুকোৱা আজি বেছি দিনটো হোৱা নাই, আৰু তইতো গোটেইজনী গাভৰুৱে হৈছ দেখোন। তোৰ জানো মন নাযায় কাৰোবাৰ পৰা মৰম পাবলৈ? তোৰ লগতে তোৰ জীয়েৰো টকা ইনকাম কৰিব পাৰিব। দুইজনী একেবাৰে যিহে লহপহকৈ বাঢ়িছ, মানুহৰ একেবাৰে দেখিলেই মন গলাই পেলাবি আৰু দুইজনীয়ে। এইবোৰ আপোনালোকে কি কথা ক'ব লাগিছে? নমিতা, মোৰ বন্ধুৱে তোক ঠিক কথাই কৈছে। চা, তহঁতৰ এতিয়া চলিবলৈ কিমান অসুবিধা হৈছে। তই এতিয়া ক'ৰবাত গৈ কাম কৰিব লগা হৈছে, তাৰ পৰা তই পইচা কিমান পাৱ? এতিয়া আমাৰ লগত থাকিলে মানে মাক জীয়েৰে মিলি পেলাই তইতো চাগে মাহেকত 50 হাজাৰমান টকা ইনকাম কৰিব পাৰিবি, গম পাৱনে? আৰু মনৰ ফালৰ পৰা সুখ পাবি, নহয় জানো কচোন? আৰু তোৰ জীয়েৰো একেবাৰে যিজনীহে মানুহৰ একেবাৰে দেখিলে মন গলাই পেলাব। আৰু চিন্তা কৰিব নালাগে দে, আমি এইবোৰ কথা কাকো নকওঁ, অকল আমাৰ মাজতে থাকিব। আৰু এনেও তহঁতৰ নিচিনা মানুহে প্ৰথমতে এনেকেই কয়, যেতিয়া পইচা কেইটকা চুবলৈ পায় তেতিয়াহে বুজি পায় সিহঁতি আচলতে সুখ ক'ত। অসভ্য, তহঁতি আমাক কি কথা ক'ব লাগিছে এইবোৰ? চা শেৱালি, তোৰ বাৰু খং উঠাটো স্বাভাৱিক কথা, মানিছোঁ। কিন্তু তোৰ নিচিনা ছোৱালী আমাৰ ওচৰতে বহুত আহে, গম পাৱনে? আৰু বহুত টকা ইনকাম কৰি লৈ যায়। সেইকাৰণে তোক মই অফাৰটো দিলোঁ। চালা অসভ্য, এইবোৰ তই কি কথা ক'ব লাগিছ? তই কি মোক অঞ্চল নিচিনা পাইছিলি নেকি? এইবোৰ কথা আজিয়ে যি ক'লি, নেক্সট টাইম যদি কওঁ নহয়, তহঁতৰ কথা মই বেয়া কৰি পেলাম। তহঁতি কি ভাবিছ, আমি কি টকাৰ কাৰণে কি যিকোনো কাম কৰিবলৈ আজি আছোঁ বুলি ভাবিছ নেকি? তহঁতৰ লাজ থকা নাই? মই চাগে তহঁতৰ নাতি বয়সৰ হ'ম, আৰু তহঁতৰ এতিয়াও ইমান জোচ? মোৰ সন্মুখত তহঁতি মোৰ মাক এনেকৈ ক'বলৈ ক'ত সাহস পালি? চালা অসভ্য, নীলা যে চালা, তহঁতৰ নিজৰ বয়সকেইটা চাইছোন নাই, কিমান বয়স হৈছে? আৰু তহঁতৰ এতিয়াও সেই জাবাদিকা জোচ যোৱাই নাই চালা, অসভ্যহেঁত। শেৱালি, তই মোৰ গাত হাত উঠাই বহুত ডাঙৰ ভুল কাম কৰিলি কৈছোঁ নহয়। তোৰ গাত হাত উঠাই নহয়, তোক মই আৰু বহুত কিবা কিবি কৰিব পাৰোঁ, চাবি নেকি তই? তহঁতক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ, সপোনতো ভবা নাছিলোঁ। তহঁতক মই বহুত সন্মান কৰিছিলোঁ, কিন্তু তহঁতি যে ইমান কুচৰিত্ৰ আজিহে ওলাই পৰিছে। আমাৰ মানুহজন নাই বুলি তহঁতি আমাৰ ওপৰত লাভ উঠাব বিচাৰিছিলে? তহঁতি কি ভাবিছ, আমি কি টকাৰ কাৰণে সকলোবোৰ কাম কৰিবলৈ আজি হ'ম? আমি অইন মহিলাৰ দৰে কেতিয়াও নহয়, বুজি পাইছ? সকলোকে একে বুলি কেতিয়াও নাভাবিবি, গম পাইছনে? তহঁতি যাৰ পৰা এইবোৰ লাভ উঠাইছ, সিহঁতক এনেকুৱা প্ৰস্তাৱবোৰ দিবি, আমাক নিদিবি। আমি খাবলৈ নাপায় কাৰো ঘৰত পৰি থকাকৈ নাই। যি খাইছোঁ, যি কৰিছোঁ, নিজে কষ্ট কৰি কৰিছোঁ, আৰু সৎ পথত আছোঁ আমি, গম পাওঁ? তহঁতৰ নিচিনা মানুহবোৰৰ পালত আমি পৰা নাই। চালা, তহঁতক এই এটা শিক্ষা আমি দিহে এৰিম, তহঁতি চাই থাক।
তই সাধাৰণ মাইকী মানুহজনী হৈ তই আমাক কি কৰিব পাৰিবি হা আৰু তহঁতি আমাৰ লগত দুশ্মনী বনাই বহুত বেয়া কাম কৰিলি চাই থাক তহঁতৰ লগত আমি কি কৰি আছোঁ ঐ মুখেৰে এটা কথা নকবি তোকো এটা চৰ লাগে নেকি হা চালা অসভ্যহঁত আমি কি মহিলা বুলি তহঁতি কি আমাক বহুত দুৰ্বল বুলি ভাবিছ আমি অইন মহিলাৰ নিচিনা নহয় আমি যি কৰিম সৎ পথত থাকি কৰিম গম পাওঁনে এইবোৰ এনেকুৱা 2 নম্বৰ কাম কৰি আমি পইচা নঘটো আমাক তেনেকুৱা পইচা নালাগে যা এইবোৰ অফাৰ বেলেগক দিবি মাজনী এতিয়া আমি ইয়াৰ পৰা যাওঁ বৈ এই অসভ্যবোৰৰ মুখ চাই আমি আমাৰ টাইমটো লষ্ট নকৰোঁ কিন্তু তহঁতক এটা শিক্ষা আমি দিহে এৰিম চাই থাক তহঁতি এনেকুৱা কাম কিমান মানুহৰ লগত চাগে কৰিছ ঠিকান নাই নহয় জানো যাক দুৰ্বল পাওঁ তাক পূৰা চাগে তহঁতি একেবাৰে চান্স লৈ ল নহয় জানো ইয়াৰ ফল তহঁতক আমি নিশ্চয় দিম চাই থাক মাজনী ভালদৰে মনত ৰখাই ল আজি যি এইবোৰ কথা ক'লি নেক্সট টাইম যাতে আৰু আমাক কেতিয়াও নকয় এইবোৰ কথা তোক কৈছোঁ নহয় তোক চাই ল'ম এই চৰ মই মনত ৰখাই ল'ম জীৱনভৰৰ কাৰণে ইয়াৰ যদি বদলা ল'ব নোৱাৰো নহয় চাই থাক তোক মই কি কৰি আছোঁ বন্ধু এইক এনেকৈ এৰি দিয়া নহ'ব এইৰ লগত কি কৰিব লাগিব মই ভালদৰে গম পাই গ'লোঁ তাইৰ ইমান সাহস চালা এই ভুলৰ শাস্তি তাই পাবই লাগিব